My dear students, welcome. Here I am Prasenjit. Today I am going to discuss Class 8 English Lesson 1 The Prince of Panidihing, Para 11 to 17. My dear students, তোমালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাবা তেতিয়া বুজিবলৈ সুবিধা হ'ব বুলি মই ভাবোঁ। My dear students, আজি দ্য প্ৰিন্স অফ পানিডিহিং পাৰ্ট 2ৰ 11 নম্বৰ পেৰাগ্ৰাফৰ পৰা আমি আজি শিকিম। ইয়াৰ আগৰ পাৰ্ট 1 আৰু পাৰ্ট 2ত পেৰাগ্ৰাফ 10 লৈকে আমি শিকিছিলোঁ। সেই পাৰ্ট 1 আৰু পাৰ্ট 2ৰ লিংক ডেছক্ৰিপশ্যনত দিয়া থাকিব, যদি তোমালোকে চোৱা হোৱা নাই চাই ল'ব পাৰিবা। আহাচোন আজি আৰম্ভ কৰোঁ পেৰাগ্ৰাফ 11ৰ পৰা। Half an hour later, the boat reached the doctor's house. তাৰমানে প্ৰায় আধা ঘণ্টামানৰ ভিতৰত নাওখন গৈ ডক্টৰৰ ঘৰ পাইছিল। It narrowly missed crashing into the railing of the veranda of the doctor's house. তাৰমানে ডক্টৰৰ ঘৰৰ বাৰাণ্ডাৰ ৰেলিঙত কথমপি খুন্দা খোৱাৰ পৰা নাওখন ৰক্ষা পৰিছিল। The doctor and Moni বাইদেউ heaved a sigh of great relief. ডাক্তৰ আৰু মণি বাইদেৱে স্বস্তিৰ নিশ্বাস পেলাইছিল। Let us know some word meaning from this para. Narrowly মানে কোনোমতে, ক্ৰেছিং মানে ক্ৰাছিং মানে ধ্বংস হোৱা। Let us move to paragraph 12. Step into the boat, sir and বাইদেউ. খগেন stretched out his hand towards বাইদেউ. খগেনে হাতখন আগবঢ়াই দি বাইদেউৰ পিনে হাতখন আগবঢ়াই দিছিল আৰু কৈছিল যে নাৱত উঠিব মহোদয় আৰু বাইদেউ। The doctor was helped into the boat. মানে ডাক্তৰক বোটলৈ অহাত সহায় কৰিছিল। মণি বাইদেউ was greatly scared to step into the boat rocking in the water. তাৰমানে পানীত ভাহি থকা নাৱত উঠিবলৈ মণি বাইদেউৰ ভয় খাইছিল মণি বাইদেৱে। Somehow she was also helped into the boat. যদিও কথমপি তেওঁক নাৱত উঠাই লৈছিল। Two of the doctor's men also got into the boat. ডক্টৰৰ লগত আৰু দুজন মানুহ নাৱত উঠিছিল। Let us know some word meaning. Stretch out মানে আগবঢ়াই দিয়া। Rocking means থৰক বৰককৈ থকা। We have to go upstream for some time. খগেন told the doctor. খগেনে তেতিয়া ডক্টৰজনক কৈছিল যে এতিয়া আমি কিছু সময় বাবে উজনিমুৱা যাম, মানে উজনিৰ পিনে যাব। The boat was not quite heavy. বোটটো নাওটো ইমান হেভি নাছিলে। With 6 person and the doctor's bag. কি আছিলে? অকল 6জন মানুহ আছিলে আৰু ডক্টৰৰ মোনাখন আছিলে। But it moved on steadily. যদিও কোনোমতে নাওখনে গতি লৈছিল। Let us know some word meaning. Steadily মানে দৃঢ়ভাৱে। Are you still scared, বাইদেউ? ডম্বৰু asked the doctor's wife playfully. তাৰমানে ধেমালিতে ডম্বৰুৱে বাইদেউক কৈছিল, আপুনি কি এতিয়াও ভয় খাই আছে? She smiled. No, not when you two are around, she said. তো বাইদেৱে কৈছিল যে নহয়, বাইদেৱে হাঁহি ক'লে, তোমালোকে দুজনে কাষত থাকিলে মই ভয় নকৰোঁ।
let us know the word meaning of playfully. Playfully means ধেমেলীয়াভাৱে. The boat took a U-turn now. তেতিয়া নাওখনে ওলোটা মৰা ঘূৰিছিল, ইউটাৰ্ণ হৈ গৈছিল. It began to move swiftly with the current. তাৰমানে পানীৰ সোঁতত নাওখনে তীব্ৰ বেগে আগবাঢ়িছিল. Khoghen and Domboro altered the course of the boat to negotiate a sharp fall. তাৰমানে খগেন আৰু ডম্বৰুৰ স্থান সলনি কৰিছিল নাওখন চলোৱাৰ কাৰণে. But the next moment, a strong undercurrent almost pulled at the boat like a magnet. কিন্তু মুহূৰ্ততে পানীৰ প্ৰচণ্ড হতে হঠাৎ নাওখনক চুম্বকৰ নিচিনা তললৈ টানিছিল. Caught up in a whirlpool, the boat capsized, throwing everyone on board into the flood waters. তেতিয়া পানীৰ চাকনিয়াই গোটেইখন মানুহক নাৱৰ পৰা পানীৰ মাজলৈ দলিয়াই দিছিল. Let us know some word meaning. Swiftly. Swiftly means তীব্ৰ বেগে. Altered মানে সলনি কৰিছিল. Whirlpool মানে ঢৌ বা ঘূৰ্ণি. Once again, Khoghen was quick to respond. আকৌ এবাৰ খগেনে খৰখেদাকে সক্ৰিয়ভাৱে উদ্ধাৰত নামিছিল. In the semi-darkness of the evening, Khoghen spotted Moni Baido's head popping in and out of the water as she was carried along by the current. তাৰমানে সন্ধিয়াৰ আন্ধাৰ পৰত মাজত মণি বাইদেউৰ মূৰটোৱে পানীৰ ককবকাই সোঁতৰ উটি যাব ধৰা যেন খগেনে দেখিছিল. An expert swimmer, Khoghen dashed towards her like an otter. তাৰমানে খগেনে এক্সপাৰ্ট ছুইমাৰ আছিলে, খুব ভাল সাঁতোৰবিদ আছিলে. খগেনে কি কৈছে, উদৰ নিচিনা তীব্ৰ বেগে সাঁতুৰি গৈ হাতত ধৰি এটা ওখ টিপাত মণি বাইদেউক উঠাইছিল. He caught her by the arm and helped her to keep afloat until they reached a mount above the flood water. তাৰমানে বাইদেউক হাতত ধৰি টানি গৈ এটা ওখ টিপাত উঠাইছিল. The doctor was also rescued and carried to the mount. আৰু ডক্টৰজনকক প্ৰথমে উদ্ধাৰ কৰিছিল আৰু ওখ টিপাত উঠাইছিল. Domboro and the two other men somehow managed to catch hold of the capsized boat that had almost been swept away. ডম্বৰু আৰু দুজন মানুহে কোনোমতে উটি যাব ধৰা নাওখনত ধৰি জীৱন ৰক্ষা কৰিছিল. They also managed to bail out the water with the tufts tied to the boat. তেওঁলোকে নাৱৰ টিউববোৰ ধৰি জীৱন ৰক্ষা কৰিছিল. My dear students, thanks for watching. In my next video, I shall discuss the remaining paragraphs. Thank you so much.